ৰাম ৰাম ভাই চবকে ৰাতিপুৱা মই ফুল্লি ৰেডি হৈ ওলাই যাওঁ আমাৰ পাহাৰৰ পৰা একদম তলৰে নামি আহি মালিগাঁও ব্ৰিজৰ তলৰেদি এইটো ৰাস্তা হৈ আহি মালিগাঁও ৰেল গেটত আধা ঘণ্টা ৰখি মই আহি গ'লো মালিগাঁও ৰেলৱে ষ্টেডিয়ামত আৰু মালিগাঁৱৰ এইটো ষ্টেডিয়ামতো বাকী এথলিটবোৰক প্ৰেক্টিচ কৰিব নিদিয়ে কাৰণ এইটোও ক্ৰিকেট ষ্টেডিয়াম হয় আৰু ইয়াত ফিল্ডৰ কাম চলি আছে আৰু আজি সানডে বুলি কাম বন্ধ আছে কাৰণে মই সোমাব পাৰিছো সবচে ফাৰ্ষ্ট মই সোমাই কেনে 10 কেজিৰ ৱেট ভেষ্ট লগাই 400 মিটাৰৰ 12টা ৰাউণ্ড মাৰিলো তাৰপিছত 100 মিটাৰৰ 5টা স্প্ৰিণ্ট মাৰিলো তাৰপিছত এজিলিটি লেডাৰত ড্ৰিল কৰিলো কাৰণ লেডাৰত স্পীড ফুটৱৰ্ক ড্ৰিল কৰিলে ৰানিঙৰ স্পীড বাঢ়ে তাৰপিছত 10 কেজিৰ ৱেট ভেষ্ট লগাই 50টাকে 2 সেট পুশআপছ কৰিলো তাৰপিছত এক্সপ্লোজিভ পুশআপছ কম্বিনেশ্যন কৰিলো তাৰপিছত মই ৱৰ্কআউট ফিনিশ কৰি ওলাই যাওঁ ঘৰলৈ ঘৰত আহি জেৰি আৰু মই প্ৰটিন শেক খালো তাৰপিছত মই ব্ৰেকফাষ্টত 6টা ৰুটি খালো তাৰপিছত গধূলি বৰষুণ দিয়াৰ কাৰণে মই ঘৰতে 1 ঘণ্টা কিকিং প্ৰেক্টিচ কৰিলো তাৰপিছত 10টা পুল আপ মাৰি মই ৰাতি ওলাই যাওঁ ডিউটি